মোৰ লগত আছে আমাৰ আজি আমি য'ত উপস্থিত আছোঁ, মই পুনৰবাৰ কৈছোঁ চৰাইদেউ জিলাৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত তিতলাগড় চাৰিআলিৰ তেনে এখন কাষৰ গাঁও ১ নং চুমদাৰ। গতিকে ১ নং চুমদাৰ গাঁৱৰ স্থায়ী বাসিন্দাৰ এতিয়া আমাৰ অতিকৈ শ্ৰদ্ধাৰ তথা আমাৰ সকলোৱে সন্মানীয় ব্যক্তি অৰ্থাৎ টকৌবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জীৱন মহন্তৰ আটা অৰ্থাৎ প্ৰভুজনা আমাৰ লগত আছে। গতিকে তেখেতৰ যি আজি নিজা গোঁসাই ঘৰ মই দেখাবৰ কাৰণে যত্ন কৰিছোঁ, এয়া হ'ল তেখেতৰ বাসগৃহৰ তেনে কাষতে থকা গোঁসাই ঘৰ আৰু এয়া হ'ল তেওঁ বাসগৃহ। তেওঁ বাসগৃহটো নৱনিৰ্মিত অৰ্থাৎ তেওঁ নিৰ্মাণ কৰি আছে। গতিকে এয়া হ'ল তেওঁৰ বাসগৃহ আৰু এয়া হ'ল তেওঁৰ গোঁসাই গৃহৰ। গতিকে এই গোঁসাই গৃহৰ আজি প্ৰতিষ্ঠাৰ দিৱস হিচাপে অৰ্থাৎ প্ৰতি বছৰে গোঁসাই ঘৰৰ প্ৰতিষ্ঠাৰ যি দিনটোত প্ৰতি বছৰে নেদেখাজনৰ গুণৰ কৃষ্ণ নাম অৰ্থাৎ ভগৱন্তৰ গুণৰ নাম আজি ভকতৰ শ্ৰীমুখেৰে নাম কীৰ্তন কৰায়। গতিকে আজি সেই নামভাগলৈ আমাক নিমন্ত্ৰণ কৰিলে আৰু সেই নামভাগত আমি উপস্থিত হ'লোঁ। আৰু এয়া হ'ল আটা, এয়া আটাই অকণমান কামত আছে। গতিকে মই আটাৰ লগত কথা পাতি য'ত ক'ম, আটা এইফালে অকণমান ঘূৰি দিয়ক। এয়া হ'ল আমাৰ আটা। গতিকে আটা প্ৰথমতে আপোনাক কি হৈ গোহাৰি জনাম, আমাক যে অভাৰজনক নিমন্ত্ৰণ জনালে অশেষ ধন্যবাদ থাকিল। আমাৰ পৰম ভাগ্যৰ মূৰতহে বোলে ভকতক লগ পায়। হয় হয় আটা দেহাটো ভালনে? ভালেই চলি আছে কি বুলি কয় কেনে লাগিলে আজি বছৰেকৰ কৰ্মভাগলৈ আমাকো নিমন্ত্ৰণ কৰিলে আৰু আমি আহি কেনেধৰণৰ আপোনাৰ যি মানে গোঁসাই ঘৰত উপস্থিত থাকি নেদেখাজনৰ গুণৰ নাম কীৰ্তন কৰিলোঁ, কেনেকুৱা লাগিলে? ভাল লাগিলে ক'বা কৃষ্ণ পৰম সন্তোষ। হয় মই যে ভাগত ভাগ যে ভকতৰ মুখে যে শ্ৰৱণ কীৰ্তন কৰি যে শুনিবলৈ পালোঁ, সেয়ে মোৰ পৰম ভাগ্য। হয় ভাগ্যৰ মূৰতহে বোলে ভকতক লগ পায়। সেয়াহে হয় এয়াই হ'ল আমাৰ আটা জীৱন মহন্ত প্ৰভুজনা। গতিকে প্ৰভুজনা যদিও এয়া হ'ল নিজৰ বাসগৃহ আৰু এয়া হ'ল তেখেতৰ নিজৰ গোঁসাই ঘৰ, কিন্তু আমাৰ প্ৰভুজনা অৰ্থাৎ আমাৰ আটা থাকে নামৰূপত, হয়নে আটা? হয় নামৰূপত থাকে। আটা নামৰূপত ক'ত থাকে আপুনি অকণমান কৈ দিয়ক। এপিএল বুলি কয়। এপিএলৰ যিভাগ ৰাজহুৱা নামগৃহ তাত আপুনি কৰ্মৰত বৰ্তমান, নহয় জানো? হয় এয়াই হ'ল আমাৰ আটা। গতিকে তেওঁ নামৰূপত থাকে আৰু মাজে মাজে এই গৃহলৈ আহে তেওঁ, আৰু তেওঁৰ সহধৰ্মিনী আছে, তেওঁৰ পুত্ৰ আছে। পুত্ৰ বৰ্তমান গুৱাহাটীত নিজৰ কৰ্মসূত্ৰে তেওঁ তাত আছে আৰু তেখেতৰ আটা অৰ্থাৎ আইগৰাকী আছে। মই দেখাবলৈ যত্ন কৰিছোঁ গৰাকী আই। গতিকে তেওঁ কামত ব্যস্ত হৈ আছে আৰু এয়া হ'ল আমাৰ আটা। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটা আমাক যে মাতিলে আপোনাৰ চৰণত শতকোটি সেৱা নিবেদন কৰিছোঁ। আমি ভকতক মানে নমস্কাৰ কৰিলোঁ। কৃষ্ণ আপোনাৰ এই আজন্মৰ পবিত্ৰ স্থানত আমি উপস্থিত হ'বলৈ পালোঁ, তাতকৈ আমাৰ পৰম ধন্য বা কৃতজ্ঞ আমি একো হ'ব নোৱাৰোঁ। গতিকে ইয়াৰ প্ৰতি আমাক সহস্ৰখিনি ভুল হৈছে। গতিকে সেই ভুলৰ প্ৰতি যেন আপুনি মাফ কৰি দিব দেই। আপোনাৰ চৰণত শতকোটি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ সুস্বাস্থ্য গৰাকী কৰি ৰাখক ভগৱন্তে, আকৌ পুনৰ এনেকৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে। ইয়াৰ পাছত মই শেষৰজন ব্যক্তি অৰ্থাৎ যুৱবন্ধু জিনে বৰ্তমান বহুত কৰ্মত ব্যস্ত হৈ আছিলে আৰু জিনে এতিয়া প্ৰসাদ লৈ আছে। যিহেতু আমি আজি উপস্থিত হ'লোঁ আমাৰ আটাৰ গৃহত আৰু গোঁসাই গৃহত উপস্থিত হৈ আমি যিহেতু মুখ্য কৰ্মভাগ কৰিলে, এই শুভ মুহূৰ্তত কি ক'বা? বিশেষকৈ আমাৰ ঘৰ লাকিলি গাঁৱৰ আমাৰ যিটো পুৰণি নামঘৰৰ সেই নামঘৰৰ ৰাইজে আমাক নামাচাৰ্য আৰু পাঠাচাৰ্য পদত নিয়োগ কৰি ৰাখিছে। আৰু তেনেস্থলতে আমাৰ তেনেকৈ শ্ৰৱণ কীৰ্তন অনুষ্ঠানত এই প্ৰভুজনাক এদিন সাক্ষাৎ পালোঁ। হয়তো প্ৰভুজনাই আমাক নামৰূপলৈ নিমন্ত্ৰণ কৰিলে। তাৰপাছত প্ৰভুজনাই আমাক ক'লে তেওঁৰ গৃহত এভাগি সত্ৰ আছে, সত্ৰভাগত এদিন ভাগৱত পাঠৰ কথা আমাক জনালে। আমিও কথা ৰাখিবলৈ প্ৰভুজনাৰ নিমন্ত্ৰণ ক্ৰমে আমি আহি তেওঁৰ কামভাগক সমাপন কৰিলোঁহি। যদি কোনোবাখিনি ভুল ক্ৰুটি ৰৈ যায় আমি প্ৰভুজনৰ ওচৰত আৰু ক্ষমা প্ৰাৰ্থী।
বিশেষকৈ আৰুনো কি ক'ম, আমি ঠায়ে ঠায়ে কোনোবা ভকত বৈষ্ণৱে মাতে গুচি যাওঁগৈ আৰু। আৰু আমাৰ যে এটা নতুন নৱগঠিত দল এটি আছে, দিহা নামৰ দলটি, গতিকে সেই দলটোৰ বিষয়ে অকণমান কৈ দিবা নেকি? কেনেকুৱা ধৰণৰ? আচলতে দল বুলি নহয়, আমাৰ আধ্যাত্মিক এটা গোষ্ঠী সেয়া। কাৰণ এখন পৰিৱেশ আধ্যাত্মিক বিভাগৰ যিটো শিক্ষা, সেই শিক্ষাটো য'তে ত'তে প্ৰাপ্ত নহয়। কৈছে নহয়, ভগৱন্ত ভক্তিযুক্ত মাধৱ মানে পুৰুষৰো আত্মবোধ, মাধৱৰ প্ৰসাদ আমি লৈ কৈছে যে মাধৱৰ ভকতৰ সংগতহে সেই প্ৰসাদো প্ৰাপ্ত হয়। প্ৰকৃততে প্ৰসাদ সেইভাগহে, আমাৰ যি গুণ কণ আমি লাভ কৰিছোঁ সেয়া প্ৰকৃততে প্ৰভাৱ হয় নাই প্ৰভুজনা? কৃষ্ণ ইয়াকে ক'লোঁ আৰু। হয়, এয়াই হ'ল লাকিলি গাঁৱৰ যুৱ বন্ধু তথা যুৱ ভকত জিন্তু গগৈ। গতিকে সুন্দৰকৈ কথাষাৰ যিহেতু কৈছে তেওঁ, আমি আশা কৰিম ভগৱন্তই নিৰোগী কৰি ৰাখক, সুস্বাস্থ্যগৰাকী কৰি ৰাখক, দীৰ্ঘায়ু জীৱী হওক আৰু উঠি অহা এজন নতুন প্ৰজন্মৰ ভকত হয়নে বাৰু? আজি সমাজত কিন্তু এনেধৰণৰ নতুন প্ৰজন্মৰ ভকত পাবলৈ তেনেই কম। আৰু এওঁৰ যি আধ্যাত্মিক দিশৰ যি গুণ, সঁচাকৈ আমি সকলোৱে শলাগিব লাগিব কিন্তু, হয়নে? গতিকে আমাৰ নতুন প্ৰজন্মই, যুৱ প্ৰজন্মই কিন্তু এই আধ্যাত্মিক দিশটোৰ প্ৰতি একেবাৰে আওকাণ কৰে, হয় নাই বাৰু? কিন্তু এনেধৰণৰ যুৱ ভকত কিন্তু আমাৰ মাজত আজি প্ৰয়োজন আছে। হয় প্ৰভু, আচলতে কথাটো এনেকুৱা, ঈশ্বৰে ইচ্ছা কৰিলে গছৰ পাত এখিলা নলৰে, হয় নাই বাৰু? যে ঈশ্বৰৰ ইচ্ছাতে যত আমাৰ চৰাচৰ জগতৰ লগতে গ্ৰহ নক্ষত্ৰ ইত্যাদি নিজৰ নিজৰ স্থানত গতি কৰি থাকে। ঠিক তেনেকৈ আমাক প্ৰভুৱে ইচ্ছা কৰিছে যেতিয়া গতি কৰি আছোঁ, এয়া গতি কেৱল মাত্ৰ, হয়নে নহয়? সকলো মনৰ আশা পূৰ্ণ হওক, আমাৰ সমাজবিলাকো যাতে এওঁলোকৰ যি আপোনাৰ নিকা কৰ্মৰ জৰিয়তে যাতে নিকা হওক, সমাজবিলাকো ঊৰ্ধ্বগতি হওক, অৰ্ধগতি যাতে নহওক। গতিকে আশা কৰিম আমি সেইবিলাককে। আৰু শেষত নিজৰ শ্ৰীমুখে এভাগী ঘোষা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম নুহো জানামি চাৰি জাতি, চাৰিও আশ্ৰমি নোহোৱাতি, নোহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভটা পদ কমলৰ, দাসৰো দাস টান দাস ভৈলো আমি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়াই হ'ল যুৱ ভকত লাকিলি গাঁৱৰ জিন্তু গগৈ। গতিকে জিন্তু গগৈয়ে বহু ধৰণে এনেকুৱা অনুষ্ঠানত এনেকুৱা মহৎ কৰ্মবিলাক সমাপন কৰি আহিছে। গতিকে আজি আমাৰ জীৱন আটাৰ ঘৰতো আহিলে। আটা, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত সকলোকে ধন্যবাদ থাকিল দেই। শেষত হয় কিবা আশা? এই আজি বহুত বহুত ধন্যবাদ আমাৰ প্ৰভুজনা এই বাগগৃহত। বিশেষকৈ আমি প্ৰতি বছৰে আহিয়ে থাকোঁ ইয়াত, এই বছৰেকীয়া কৰ্মভাগী আমাক নিমন্ত্ৰণ কৰে। বিশেষকৈ আজি বেছি ভাল লাগিলে, সুদূৰ লাকিলি আৰু হালবাৰ পৰা আমাৰ দুইজন বন্ধু, এজন নামাচাৰ্য দুইজন আহি পেলাই যে এইখিনি ভাগৱত পাঠ কৰিলে, কীৰ্তন পাঠ কৰিলে, ভাগৱত পাঠ কৰিলে। এইটো বহুত ভাল লাগিলে লগ পাই পেলাই। যদিও আমি ইমান দূৰৰ পৰা আহি পেলাই যে, আৰু তেওঁ লগতে আইগৰাকীও আহিছে, ইমান ভাগৱত পাঠ কৰি ইমান সলসলীয়াকৈ স্পষ্টকৈ আমাক পঢ়ি শুনোৱালে ভাগৱত ভাগি, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আৰু তেওঁবিলাকৰ এটা কেইজনলৈ দুইজনলৈ মানে আশীৰ্বাদ থাকিল, আৰু ভগৱানে তেওঁবিলাকক আশীৰ্বাদ কৰক, আৰু সিহঁতৰ স্বাস্থ্য কামনা কৰিলোঁ। ভগৱানে ভালে ৰাখক, দীৰ্ঘায়ু হওক কামনা কৰোঁ, আৰু ভৱিষ্যতেও যাতে এনেকৈ কৰ্মভাগী এনেকৈ লগ পাই থাকোঁ তাৰ বাবে কামনা কৰিলোঁ। আৰু ইয়াকে বহুত বহুত ভাল লাগিলে, ধন্যবাদ। হয়, ধন্যবাদ। এয়াই হ'ল আমাৰ জ্যেষ্ঠসকল, গুণী জ্ঞানীসকল, আৰু এখেতলোকে হ'ল পুণ্য আত্মা। গতিকে এখেতলোকৰ আদৰ্শৰে আমি আদৰ্শিত হৈ আমি সমাজবিলাকক ঊৰ্ধ্বমুখী কৰিবৰ কাৰণে আমি নতুন প্ৰজন্ম বা যুৱ প্ৰজন্ম হিচাপে আমি প্ৰয়াস কৰিম। ইয়াত যদি ভুল ক্ৰুটি ৰৈ যায়, আপোনালোকৰ চৰণত শতকোটি অপৰাধ মাৰ্জনা কৰি দিবৰ কাৰণে আমি সহস্ৰ কোটি ভক্তি ভৰা সেৱা নিবেদন কৰিম। আপোনালোকে যাতে ক্ষমা কৰি দিয়ক। পুনৰ আপোনালোকে সকলোকে এনেকৈ লগ পাই প্ৰতিশ্ৰুতিৰে সকলোকে বিদায় দিছোঁ দেই। কৃষ্ণ কৃষ্ণ। এটা কৃষ্ণ কৃষ্ণ।